পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আমি আপোনাসবক এই অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আপোনাসবক আমি প্ৰহ্লাদ চৰিত্ৰৰ কেইটামান শ্লোক আপোনাসবক ওচৰত আমি উপস্থাপন কৰিব বিচাৰিছোঁ, যিকেইটা নেকি শুনিলে আপুনি নিজৰ জীৱনটোক উপলব্ধি কৰিবৰ কাৰণে বহুখিনি আপোনাসবে অৰিহণা পাব। প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছিল, দি কৈছিল যে আমাৰ জীৱনটোৰ উপলব্ধি আৰু এই উপলব্ধিয়ে মানুহক আধ্যাত্মিক পথলৈ গতি কৰাত সহায় কৰে। মনত থকা অবিদ্যা আৰু যি অহংকাৰ তাক নিৰাময় কৰি ঈশ্বৰ প্ৰাপ্তিত আৰু সন্ত সাধুৰ সংগ প্ৰাপ্তিত ই সহায়ক হয়, যিয়ে আমাৰ জীৱন সংস্কাৰ কৰি নিৰ্মল কৰি আৰু সেই নিৰ্মল জীৱনে ভগৱত প্ৰাপ্তি হয়। কুমাৰৰ আয়ুক্ষয় ক্ৰীড়াবিদ্যা গুণে যুৱাৰ আয়ুক্ষয় ধন ভাজ্যাৰ চিন্তনে। কুমাৰ কালত আমাৰ আয়ুক্ষয় হয় মানুহৰ ক্ৰীড়া বিদ্যা গুণে। ক্ৰীড়া মানে খেলা ধূলা কৰোঁতে, উমলোতে আৰু বিদ্যা অৰ্জন কৰোঁতে আমাৰ কুমাৰ কালৰ আয়ুসখিনি ক্ষয় হৈ যায়। যেতিয়া আমি যুৱক অৱস্থা পাওঁ তেতিয়া ধন আৰু ভাজ্যাৰ চিন্তনত আমাৰ আয়ুক্ষয় হয়। ৰাত্ৰি দিনে মন কৈত পাই বুধন এহি সমাধিতে যায়। কেৱল দিনে ৰাতিয়ে ক'ত ধন পাম, কেনেকৈ পুত্ৰ পৰিবাৰক ভালকৈ খুৱাব পাৰোঁ, ৰাখিব পাৰোঁ, তাৰ চিন্তাত দিন ৰাতি এই যুৱক কালটো আমাৰ গুচি যায়। বুঢ়া ভৈলে শৰীৰৰ বল দূৰে যায়, যেন চান্নে অন্ন দিলে নিদিলে নাখাই। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, যেতিয়া আমি এনেকৈ যুৱক কালটো শেষ কৰোঁ, অৰ্থাৎ যুৱক কালৰ আয়ুসখিনি আমি ক্ষয় কৰোঁ, তাৰপিছত বুঢ়া অৱস্থালৈ আমি গতি কৰোঁ। আত্মা এটাই, কিন্তু দেহৰ পৰিৱৰ্তন হৈ আহে। এটা আত্মাই বহুতকেইটা দেহ সলনি কৰে। আপুনি ভাবকচোন, শিশুকালটো সলনি কৰি কুমাৰ কালটো সলনি কৰি যুৱক কালৰ দেহটো সলনি কৰি বৃদ্ধ কাল। কিন্তু আত্মা আপোনাৰ সেইটোৱেই, দেহ কিন্তু সলনি হৈ আহি আছে। গতিকে ঠিক তেনেকুৱাকৈ ধন পুত্ৰ জীৱন যৌৱন সমস্তবিলাকেই পৰিৱৰ্তনশীল, একেথিৰে নাথাকে। এয়া হ'ল মায়াৰ চলক। গতিকে যেতিয়া বুঢ়া আমি হওঁ, তেতিয়া এনেকুৱা এটা অৱস্থা হওঁ যে শৰীৰৰ বল দূৰে যায়। আমাৰ শৰীৰত থকা বল শক্তি তেজ সকলোবিলাকেই দূৰ হৈ যায়, নাইকিয়া হৈ যায়। আৰু তেতিয়া যেন চান্নে অন্ন দিলে নিদিলে নাখায়। চান মানে কুকুৰ, এটা কুকুৰৰ দৰে হৈ পৰোঁ। কুকুৰটোৱে অন্ন দিলে খাব আৰু নিদিলে নাখায়। তেনেকেই মনৰ দুখে কষ্ট সি বেচেৰাই জীৱন কটাব লাগে। সেই অৱস্থাটো আমাৰ হয় বুলি কৈছে। কাৰণ গাত যেতিয়া শক্তি বল বীৰ্য উপাৰ্জন কৰাৰ ক্ষমতা একোৱেই নাথাকিব, তেতিয়া পৰৰ ওপৰত আমি
আশা কৰি জীয়াই থাকিব লগা হয় বৃদ্ধকালটো পৰাধীন জীৱন কটাব লগা হয় সেই জীৱনটো গতিকে দিলেহে পাব নিদিলে নাপায় খং কৰি যদি আপুনি কিবা এষাৰ কয় পিছদিনা হয়তো আপোনাৰ সেই খংটোৰ কাৰণে সেই কথাষাৰৰ কাৰণে আৰু আপোনাৰ অৱহেলা বেছিকৈও কৰিব পাৰে সেইকাৰণে খং কৰিবও আপুনি হয়তো নোৱাৰিব আজি ডেকা অৱস্থাৰ দৰে এহি মতে আয়ুক্ষয় অন্ধকূপে পুৰি অন্তকে যে সবাৰে কেশতয় আছে ধৰি গতিকে এই আয়ুক্ষয়ৰ যিটো অন্ধকূপ আয়ুক্ষয়ৰ যিটো অন্ধকূপ ইয়াতে পুৰি আমি কি কৰি আছো আয়ুক্ষয় কৰি আছো ইয়াতে ছেকেণ্ড মিনিট ঘণ্টা সপ্তাহ মাহ বছৰ পাৰ হৈ গৈ আছে আৰু আগুৱাই গৈ আছো কি যিমানে আয়ু ক্ষয় হৈ যায় আছে আৰু সিমানে মৃত্যুৱে ওচৰ চাপি আহি আছে যেনেকুৱাকে এই যেন বকে মৎস্য দেখি হৈ চুক জল শুকাইলে তাৰ হৈ ভোজন বগলীটোৱে যেনেকৈ পাৰত ৰৈ আছে মাজে মাজে চাই আছে আহি যে কেতিয়া শুকাব জল বিলটোৰ জল শুকালে এই মাছকেইটা খাব পাৰি ই সদায় বিলৰ পৰা আহি চিন্তাটো কৰি থাকে আৰু যিদিনাখনেই বিলৰ পানী শুকাল সেইদিনাখনে মাছে আৰু থাপ মাৰি মাৰি ধৰি সেই বগলীয়ে গিলিব ভোজন কৰিব সেই কাল নামৰ বগলীটোৱে আমাকো ৰখি আছে আয়ু শেষ হোৱাৰ লগে লগেই সি ধৰিব এ দন্ত সৰে কেশ পকে চক্ষুনে দেখই এনুৱা দুখক লাগি জীৱাক বাঞ্চই দাঁতকেইটা সৰিব দাঁত আমি যেতিয়া নেকি জন্ম হওঁ তেতিয়াও লৈ অহা নাছিলোঁ আৰু শেষতো লৈ যোৱাটো অলপ কঠিন হৈ পৰে লাহে লাহে চুলিবিলাক পকে যেতিয়া আপোনাৰ এডাল দুডাল চুলি পকিবলৈ লৈছে আপুনি জানিব আপোনাৰ কালে আহি মৃত্যুৱে আহি সেই বগলীটোৱে আহি আপোনাক চাই আছে আহি ৰৈ আছে আহি সংকেত দিছে আপুনি যিমানেই সুন্দৰভাৱে ৰং কৰি আপুনি চুলিকেইডাল আপুনি মিচমিচিয়া ক'লা নকৰক কিয় কিন্তু তাতে কালৰ ইংগিত যে আহিছে আপুনি ভাবি লওক তাৰপিছত চকুকেইটাৰ যি শক্তি আছিলে আমাৰ দৃষ্টিশক্তি ইও লাহেকৈ কালে আহি ইয়াক লৈ যাব সমস্ত ইন্দ্ৰিয়ৰ শক্তিবিলাক লাহে লাহে কালে আহি হাত কৰিব আহি সক্ৰিয়ৰ পৰা নিষ্ক্ৰিয়তালৈ আপুনি আহি থাকিব লাগিব আৰু এনেকুৱা দুখক লাগি জীৱাক বাঞ্চয় তথাপিতো জীৱৰ কি মায়া এনেকুৱা দুখৰ জীৱন কিমান বাৰ লৈ কিমান বাৰ মৰিলোঁ কিমান এনেকুৱা দুখৰ জীৱন ল'লোঁ কোটি কোটি জনম মৰণ ভুগিলোঁ তথাপিতো কিন্তু আমি সদায় আকৌ তেনেকুৱা জীৱন লোৱাৰ কাৰণে বাঞ্ছা কৰোঁ বা এনেকুৱা এটা অৱস্থা হৈও আমি আকৌ পুনৰ জীয়াই থাকিবৰ কাৰণে যত্ন কৰোঁ যদিও দেহৰ সৰ্বস্ত শক্তি নাইকিয়া হৈ গ'ল ছাল সতৰা সতৰি পৰি গ'ল কাণেৰে নুশুনা হ'লোঁ চকুৰে নেদেখা হ'লোঁ দাঁতেৰে চবাব নোৱাৰা হ'লোঁ কলৈকো আমি ভালদৰে ভ্ৰমণ কৰিব নোৱাৰা হ'লোঁ কঁকাল হালি গ'ল কিন্তু তথাপিতো জীৱই মৰিবৰ কাৰণে সংসাৰৰ পৰা বিদায় ল'ব নোখোজে জীয়াই থাকিবই বাঞ্ছা কৰে যাতনা সহ্য কৰি হ'লেও এয়া হ'ল মায়া
যিসকলে ঈশ্বৰ চৰণত এক শৰণ লাভ কৰি ভক্তি তত্ত্ব কথা যিয়ে লাভ কৰিলে, ব্ৰহ্মমন্ত্ৰ আৰু ব্ৰহ্মতত্ত্ব যিয়ে লাভ কৰি পৰম ব্ৰহ্ম নাৰায়ণৰ লগত যাৰ সম্বন্ধ ঘটিল, ভগৱানৰ ওচৰত যাৰ ভক্তি হ'ল, ভিতৰৰ পৰা ভগৱানৰ ওচৰত ভগৱানৰ যি নেকি শ্ৰীচৰণ হৃদয়ৰ পৰা যিয়ে নেকি অনুভৱ কৰি হৃদয়ৰ পৰা প্ৰভুৰ চৰণ স্মৰণ দৰ্শন অৰ্পণ শ্ৰৱণ কীৰ্তন আদি ধৰ্ম পালন কৰিলে, তেওঁলোকে কিন্তু এই মায়াটোক বুজি পায় আৰু সেইকাৰণে তেখেতসকলে এই যাতনাৰ পৰা নিস্তাৰ হ'বৰ কাৰণে তেওঁলোকে বাঞ্ছা কৰে। অন্যথা যিসকল নেকি অভক্ত আছে তেওঁলোকে কিন্তু এই জ্ঞানটো লাভ কৰিব নোৱাৰি এই মায়া বন্ধনত দুগুণে সোমাই যায়, আকৌ জীয়াই থাকিবৰ কাৰণে বেছি বাঞ্ছা কৰে। আৰু স্নেহ সূত্ৰে বিষ্ঠা মূত্ৰে পৰি থাকে ঘৰে, ভাৰ্যা পুত্ৰে নোপোষয় অৱহেলা কৰে। তথাপিতো পৰিয়ালৰ মৰমৰ যিডাল নেকি মৰমৰ জৰি, এই মৰমৰ জৰিৰ সূতাডালত তথাপিতো বান্ধ খাই থাকে তেওঁলোক, থাকি বিচনাতে শৌচ পেচাব কৰি তাতে পৰি থাকে। আৰু তেতিয়া পুত্ৰ ভাৰ্যাসকলে আগৰ দৰে আদৰ নকৰা হ'ল, ঘীণ কৰা হ'ল, অৱহেলা কৰা হ'ল, তথাপিতো জীয়াই থাকিবই বাঞ্ছা কৰে ব্যক্তি। সংসাৰৰ এই দুখ জানিও কৰ, সজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ। সংসাৰৰ এই দুখটো জানি লৈ হে মনুষ্যগণ, হে নৰগণ, বিলম্ব নকৰক। ভগৱান শ্ৰীকৃষ্ণৰ চৰণত এক শৰণ লাভ কৰি যি ভাগৱতৰ যি সাৰ উপদেশ, এক শৰণ লাভ কৰি আপোনাৰ ভাৱে প্ৰভুৰ চৰণত ভক্তি কৰক, তেতিয়াহে আপুনি এই যাতনাৰ পৰা, এই জনম মৰণ দুখৰ পৰা নিস্তাৰ পাব পাৰিব। এইখিনি প্ৰহ্লাদে শিশুসকলক দিয়া উপদেশ আছিল। গতিকে যি উপদেশ শুনি দৈত্যৰ দৰে অহংকাৰী আৰু দেশী এই সকলৰ যি পুত্ৰ দৈত্যসকল, যি নেকি আখৰিক আৰু তামসিক চিন্তা আৰু কৰ্মেৰে যি নেকি তৎপৰ, আৰু তেওঁলোকৰ সেই দৈত্য শিশুসকলেও সেই কথা শুনি তেওঁলোকৰ মন অধৰ্মৰ পৰা ধৰ্মলৈ ৰূপান্তৰিত হৈছিলে। জয় শ্ৰীকৃষ্ণ। আমি ইমানতে আজি এই পাঠভাগ সামৰণি মাৰিছোঁ। যদি পাঠভাগ আপোনাৰ শুনি ভাল লাগিলে তেনেহ'লে আপোনাৰ হবে আমাক এটি লাইক কমেণ্ট কৰি উৎসাহিত কৰিব। ঠাই অমৃত চৰিত্ৰ ভগৱন্তৰ কথা আপোনাৰ হ'বৰ মোবাইলত উপলব্ধ সদায় পাব আমাৰ পৰৱৰ্তী পাঠবিলাক। গতিকে হে বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ হ'ব পুনৰবাৰ সেৱা জনাই আমি আজিৰ এই পাঠভাগ ইমানতে সামৰণি মাৰিছোঁ। অজানি